নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰে জানিবলগীয়া 11টা গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথম খবৰটো হৈছে আপোনালোকে দেখিছে অফিচ অফ দি মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাহিলীপাৰা গুৱাহাটী ফালৰ পৰা আৰু আহিছে লেটাৰখন ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম আৰু বিষয়টো হৈছে ৰিচিডিউল অফ ডে 3 ফেজ অফ এক্সটেনশ্যন অফ এক্সটাৰ্নেল ইভালুৱেশ্যন অফ গুণোৎসৱ 2025 অৰ্থাৎ গুণোৎসৱ 2025ৰ দুখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত প্ৰথম দিনাৰ যিটো এক্সটাৰ্নেল ইভালুৱেশ্যন ডে 3 কিছু সাল সলনি কৰা হৈছে আৰু আহিছে যদি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ কোকৰাঝাৰ এণ্ড ওদালগুৰি ডিষ্ট্ৰিক্ট কোকৰাঝাৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এইটো পৰিৱৰ্তন কৰা হৈছে লিখা হৈছে উইথ ৰেফাৰেন্স টু দি সাবজেক্ট সাইটেড এবভ এণ্ড দি কন্টিনিউশ্যন অফ দি সাইটেড লেটাৰ dated 30/7/2024 the day 3 phase 1 schedule of 9 January 2025 Gunotsav of your district has been rescheduled on 7 February 2025 অৰ্থাৎ প্ৰথম দিনাৰ যিটো 9 জানুৱাৰীত আছিল সেইটো 7 ফেব্ৰুৱাৰীত হ'বগৈ এই দুখন জিলাৰ ক্ষেত্ৰত হ'ব দ্বিতীয়টো খবৰ হৈছে সুখবৰ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ঘোষণা কৰিছে বৃদ্ধি হ'ব মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশা অংগনবাড়ী কৰ্মীৰ দৰমহা বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে চৰকাৰে বৃদ্ধি হ'ব মধ্যাহ্ন ভোজন ৰান্ধনিৰ দৰমহা মধ্যাহ্ন ভোজন ৰান্ধনিসকলে সেই কাৰণে অৰুণোদয় ধন দিবলৈ তেওঁলোকে মানা কৰিছে কাৰণ তেওঁলোকে চৰকাৰী কৰ্মচাৰী তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন ৰান্ধনি আশা অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা চৰ্চা কৰিছে আগন্তুক বিত্তীয় বাজেটত এই কথা অৱগত কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ ৰাজ্যৰ সকলো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ মিউচুৱেল ট্ৰান্সফাৰ বা পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ বছৰৰ প্ৰথম অৰ্থাৎ 1 জানুৱাৰীতে মুখ্যমন্ত্ৰী মহোদয় এই নতুন পৰ্টেলটো ইনগ্ৰেশ্যন কৰাৰ কথা আছে মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল টু বি লঞ্চ অন 1 জানুৱাৰী 2025 সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় এই নতুন যিটো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল 1 জানুৱাৰীতে মুকলি কৰাৰ কথা চতুৰ্থটো খবৰলৈ আহিছোঁ NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত যৌথ মঞ্চৰ সভা 30ৰো অধিক শিক্ষক কৰ্মচাৰী সংগঠনৰ অংশগ্ৰহণ কলা দিৱস প্ৰতিবাদী কাৰ্যসূচী সমাৱেশত আহ্বান দিলে তেওঁলোকে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ কাৰণে দাবী জনাইছে এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ 18 মাহৰ ডিএ বকেয়া শীঘ্ৰে পৰিশোধ কৰিব কৰোনা কালৰ যি 18 মাহৰ ডিএ বকেয়া সেই ডিএ বকেয়াৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে কেতিয়াকৈ কৰ্মচাৰীসকলে লাভ কৰিব এই ডিএ বকেয়া আৰু কেতিয়াকৈ লাভ কৰিব কৰোনা কালৰ 18 মাহৰ ডিএ বকেয়াখিনি আৰু কৰ্মচাৰীসকলে তেওঁলোকে দীৰ্ঘদিনীয়া দাবী জনাই আহিছিলে আৰু অৱশেষত এই সম্পৰ্কত এটা আপডেট আহিছে সম্ভাৱ্য মুক্তিৰ তাৰিখ বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদি এই সময়সীমা নিজকে বাস্তৱায়িত কৰিব লাগে তেন্তে ডিএ বকেয়া অন্ততঃ কৰ্মচাৰীসকলৰ আৰ্থিক বোজাৰ পৰা সময়মতে সকাহ দিব অৰ্থাৎ কৰ্মচাৰীসকলে তেওঁলোকে দাবী জনাই আহিছে আৰু পূৰ্বতে সংসদতো এই কথাটো উত্থাপন কৰা হৈছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে স্পষ্টভাৱে জনাইছিল যে এই টকাখিনি কৰোনাৰ সময়ত খৰচ কৰা হৈছে গতিকে আদায় দিয়াৰ কোনো কথাই নাহে এতিয়া অন্য এটা খবৰলৈ বহু চৰকাৰী চাকৰিয়ালৰ পত্নী বা নিকটাত্মীয় অৰুণোদয় সুবিধা লৈ থকাৰ কথা চৰকাৰে তথ্য লাভ কৰিছে আৰু বিত্ত বিভাগে এই ক্ষেত্ৰত কঠোৰ হৈছে বিত্ত বিভাগে জাৰি কৰা এক নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে অৰুণোদয় নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক কনিষ্ঠ মহাবিদ্যালয় হাইস্কুল বা উচ্চ মাধ্যমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক বা অস্থায়ীকৈ কাম কৰি থকা শিক্ষক কৰ্মচাৰীসকলে অৰুণোদয় সুবিধা নাপাব আনহাতে যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজন কৰ্মী আশা কৰ্মী আশা তত্ত্বাৱধায়ক গাঁও প্ৰধানসকল এই সুবিধা নাপাব বিত্ত বিভাগে জাৰি কৰা এখন জাননী অনুসৰি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে উল্লিখিত শ্ৰেণীৰ অন্তৰ্গত বহু হিতাধিকাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালে এই সুবিধাসমূহ লৈ আছে গতিকে অতি সোনকালেই তেওঁলোকে যাতে এই সুবিধাসমূহ প্ৰত্যাহাৰ কৰে এতিয়া হৈছে অন্যটো খবৰলৈ কৰ্মদক্ষ কৰ্মচাৰীয়ে পাব অধিক দৰমহা নতুন নিয়ম প্ৰৱৰ্তন কৰিব অষ্টম দৰমহা আয়োগ গঠন হ'লে এনেকুৱা ধৰণৰ এটা নিয়ম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে বুলি মিডিয়া ৰিপৰ্টত প্ৰকাশ পাইছে আগৰ দৰেই চৰকাৰী চাকৰিয়ালৰ নহয় বছৰেকীয়া দৰমহা বৃদ্ধি নিয়ম অনুসৰি বছৰত
কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হয়, কিন্তু নতুন দৰমহা আয়োগ আহিলে কৰ্মচাৰীসকলৰ দক্ষতাৰ ভিত্তিতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ কথা চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে, যদিও এতিয়ালৈকে অফিচিয়েল খবৰ অহা নাই। গতিকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ নিয়ম বাতিল কৰা হ'ব। তাৰ পৰিৱৰ্তে কৰ্মদক্ষ চাকৰিয়ালে লাভ কৰিব অধিক ধন। নিষ্কৰ্মা কৰ্মচাৰীয়ে টালি-টোপোলা বান্ধি এৰিব লাগিব চাকৰি। অষ্টম দৰমহা আয়োগ গঠিত হ'লেই দেশব্যাপী চাকৰিয়ালক দক্ষতাৰ ভিত্তিত বেতন প্ৰদানৰ নিয়ম প্ৰৱৰ্তিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ বৰ্গৰ সূত্ৰৰ তথ্যৰ ভিত্তিতে এই খবৰ দিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। প্ৰকাশিত সংবাদ অনুসৰি শীঘ্ৰেই কেন্দ্ৰত অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ কুচকাৱাজ চলাইছে। যিহেতু 2026ত 10 বছৰ সম্পূৰ্ণ হৈ যাব অষ্টম দৰমহা আয়োগ সপ্তম দৰমহা আয়োগ গঠন হোৱাৰ। যিহেতু 1/1/16ৰ পৰা কাৰ্যকৰী হৈছিল, 1/1/26ত অষ্টম দৰমহা আয়োগ গঠন হ'ব লাগে। মাজত মাত্ৰ 1 বছৰ আছে। গতিকে আগন্তুক বাজেটত অষ্টম দৰমহা আয়োগ সম্পৰ্কে ভাল খবৰ আহিব বুলি কৰ্মচাৰীসকলে আশা কৰি আছে। এতিয়া হৈছে অন্য এটা খবৰলৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। কেৱল 53% দিয়েই নহয়, 25%তকৈ বৃদ্ধি পাব আৰু দুটা ভাত্তা। কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ পূৰ্বেই কৰ্মচাৰীসকলক দিছিল ভাল খবৰ। চৰকাৰে কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ ডিএ বৃদ্ধি কৰিছিল। ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ ডিএ 50%ৰ পৰা 53% হৈছিল। এই বৃদ্ধি 1 জুলাই 2024ৰ পৰা কাৰ্যকৰী হৈছে। আৰু অসম চৰকাৰে 4টা কিস্তিত এই ডিএ বকেয়াসমূহ আদায় কৰাৰ কথা আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আৰু ডিএ 50% পাৰ হোৱাৰ লগে লগে বিশেষতঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অন্যান্য ধৰণৰ ভাত্তাবিলাক বৃদ্ধি হয়। যিহেতু এতিয়া 53% হৈছে, সেই অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অন্যান্য ভাত্তাসমূহ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। সপ্তম পে কমিশ্যনৰ ডিএ হাইক জানুৱাৰী 2025। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত লাভ কৰিব ভাল খবৰ। নতুন বছৰত কৰ্মচাৰীসকলে ডিএ বৃদ্ধিৰ সম্ভাৱনা আছে। চৰ্চা অনুসৰি পুনৰ ডিএ 3% বৃদ্ধি পাব পাৰে। AICPI ইণ্ডেক্সৰ সংখ্যা মতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 3% বৃদ্ধি পাব। অক্টোবৰ মাহলৈকে ইয়াৰ AICPI ইণ্ডেক্স প্ৰকাশ হৈছে। গতিকে নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ প্ৰকাশ হ'বলৈ এতিয়াও বাকী আছে। বৰ্তমান ট্ৰেণ্ডে এই ইংগিত প্ৰদান কৰিছে যে জানুৱাৰীত কৰ্মচাৰীসকলে ডিএ 56%লৈ বৃদ্ধি পাব পাৰে। ইয়াৰ হিচাপ বুলি যদি হয়, AICPI ইণ্ডেক্সত অক্টোবৰ মাহলৈকে এটা সূচকাংক প্ৰকাশ পাইছে আৰু নৱেম্বৰ ডিচেম্বৰ ট্ৰেণ্ড চালে ডিএ 3% বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি। এতিয়া হৈছে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত। অষ্টম দৰমহা আয়োগৰ বাবে 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে আৰু দেশৰ 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনৰ বাবে আহিছিল এক হতাশজনক খবৰ লোকসভা আৰু ৰাজ্যসভাৰ পৰা। বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে ৰাজ্যসভাৰ এক প্ৰশ্নৰ উত্তৰত কৈছিল যে বৰ্তমান অষ্টম দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ বিবেচনা কৰা হোৱা নাই। বিধায়ক জাভেদ আলী খান আৰু ৰামজিলাল সুমনে এই সম্পৰ্কত প্ৰশ্ন কৰিছিল যে 2025 চনৰ 1 ফেব্ৰুৱাৰীত দাখিল হোৱা বাজেটত অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত নতুন কিবা আপডেট আছে নেকি। তেতিয়া স্পষ্টভাৱে কৈছিলে যে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে তেনে কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ থকা নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কনফেডাৰেশ্যনৰ তৰফৰ পৰা সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এখন পত্ৰ লিখিছে আৰু এই পত্ৰত তেওঁলোকে অষ্টম বেতন আয়োগ শীঘ্ৰেই গঠনৰ কাৰণে দাবী উত্থাপন কৰিছে। এতিয়া কিছু পেঞ্চনাৰসকলক আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত এটা বাতৰিৰ ক্ষেত্ৰত দৰৱসহ প্ৰায় সকলোবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটো আমাৰ আটাইৰে জ্ঞাত। দ্ৰব্যমূল্য বৃদ্ধি হ'লেও উপাৰ্জনকাৰীৰ উপাৰ্জন সমপৰিমাণে বৃদ্ধি নহয়। অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে প্ৰতিমাহে পেঞ্চন পায়। প্ৰতি ছমাহৰ মূৰে মূৰে মৰগীয়া বানচ 2-3% বৃদ্ধি হ'লেও অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ মূল পেঞ্চন স্থিৰ হৈ থাকে। বৰ্ধিত দ্ৰব্যমূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কমেও প্ৰতি 5 বছৰৰ মূৰে মূৰে অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলক মূল পেঞ্চন কমেও 10% বৃদ্ধি কৰাৰ প্ৰয়োজন বুলি পেঞ্চনাৰসকলে তেওঁলোকে দাবী উত্থাপন কৰিছে। অসম চৰকাৰৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চন যাতে বৃদ্ধি হয় তাৰ দাবী অতি শীঘ্ৰেই কৰা হৈছে। এতিয়া আহিছোঁ আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা অভিযানৰ নিষ্পত্তি সপ্তাহ। এই যিটো চলি আছে 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ যিটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সম্পৰ্কত তেওঁলোকৰ যদি কিবা অভিযোগ আছে তেওঁলোকে এই সপ্তাহটোতে তেওঁলোকে জনাব পাৰিব। তাৰ কাৰণে টল ফ্ৰী নাম্বাৰ ইতিমধ্যে জাৰি কৰিছে নিৰ্ভৰশীল। আপোনালোকে দেখিছে স্ক্ৰীনত ফোন নাম্বাৰো দিয়া হৈছে, টল ফ্ৰী নাম্বাৰ আৰু ইমেইল এড্ৰেছো দিয়া হৈছে। তাৰ যোগেদি তেওঁলোকৰ অভিযোগসমূহ প্ৰেৰণ কৰিব পাৰিব। পেঞ্চনৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অনলাইন মোডৰ জৰিয়তে এই ফৰ্মখন জমা দিব লাগিব।
অৱসৰ ল'বলৈ লোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নতুন একক পেঞ্চন আবেদন পত্ৰ 6A পেঞ্চন আবেদন দাখিল কৰিব লাগিব। এই প্ৰপত্ৰখন কেৱল ভৱিষ্য বা EHRMS 2.0 প্লেটফৰ্ম ব্যৱহাৰ কৰি অনলাইন যোগে তেওঁলোকে জমা দিব লাগিব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ খবৰ। আজি এই ভিডিঅ'টোৰ যোগেদি এই 11টা খবৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ। ধন্যবাদ।